য'ত দৌৰিছিলোঁ ফিল্ডখন পূৰা পানীত ডুব গৈছে। বৰ্তমানৰ মাজুলীৰ ফ্লাডৰ চিটুৱেশ্যন হৈছে এয়া, মানুহৰো থাকিবলৈ জেগা নাই আৰু লগতে জীৱ জন্তুৰো। এয়া জীৱ জন্তুৰ বিলয় দেখা পাইছে, পূৰা নাৱৰ সৰু নাও এখনেৰে গাইড কৰি কিনে অনা হৈছে। নহ'লেতো এতিয়া আচলতেতো খুটিৰ পৰা অনা হৈছে, চাপৰিৰ পৰা, যিহেতু চাপৰিত সম্পূৰ্ণৰূপে ডুব গৈছে। আৰু এটা ফালৰ পৰা আনটো ফাললৈ কেনেকৈ নাও পাৰ কৰোৱা হয় নিজৰ সুবিধাৰ কাৰণে, চাওকচোন, খুবেই কষ্টকৰ। আচলতে বাৰিষা আহি যোৱা মানে যোগাযোগৰ মাধ্যম এটাই হয় নাও, তো নাওখনে হৈছে সকলোৰে। এফালে পুৰা মাজুলীত এনেকৈ ফ্লাড হ'লে নাও ইপাৰ ইপাৰ কৰাৰ ষ্ট্ৰাগল এইফালে দেখা গৈছে। ছাকচেছফুল হ'ব নে আমি চাম। এইফালে ফাইনেলি পুৰা ক্ৰছ কৰি লৈ গ'ল নাওখন। আমি আগলৈ চাবলৈ চেষ্টা কৰিম কেনেকুৱা হয় ভিউ। কি বলছি বাইকখন নতুন ইণ্টাৰেষ্ট পাম বাইকখন ইণ্টাৰেষ্ট পাৰোঁ নকৰে। ইফালে পানী পূৰা হুৰা হুৰে সোমাই গৈছে আৰু এইফালে ককাজনে কিবা ভেটা দিবলৈ চেষ্টা কৰিছে যাতে পানীৰ সোঁতটো অকণ কমাব পাৰি। এইটো হৈছে কাউচ শ্বেড আচলতে। চ' এতিয়া যোনটো কমলাবাৰী ঘাটৰ ফালে যোৱা ৰাস্তাডোখৰ পূৰা ডুব গৈছে পানীত। এফালেতো পেলাই দিছে এজনক। একেলগে পেলাইছে পোৱালিটো। এইফালে পূৰা গৰুকেইটাৰ থাকিবলৈ জেগা নাইকিয়া হৈ গৈছে। চেল্টাৰ লে পূৰা ৰ'ড ছাইডতে পূৰা থাকিছে আৰু ধুনীয়াকৈ। আৰু আজি ৰাতিলৈও থাকিবলৈ জেগা হয়নে নহয় চাব লাগিব, কাৰণ পানীটো অলপ অলপ কৰি বাঢ়ি আছে চাগে। ত' পূৰা ৰ'ড ছাইড ফুল হৈ গ'ল গৰুৰে। আৰু আগলৈ দেখাবলৈ চেষ্টা কৰিম। এফালে বেকত আছে আমি য'ত দৌৰিছিলোঁ ফিল্ডখন পূৰা পানীত ডুব গৈছে। এতিয়া আমি য'ত আছোঁ তাৰ বেকত আছে আমি য'ত ফিল্ডত ৰানিং কৰোঁ ৰেগুলাৰ বেচিছ, তাতে পূৰা পানী হৈ গৈছে। এইফালে পূৰা ফ্লাডেড হৈ গৈছে। তাতে হৈছে ৰ'ড ছাইড ভিউ আৰু ফিল্ড এতিয়া পূৰা ডুব গ'ল। এফালে কাৰেণ্ট পানী সোঁত চাব পাৰে। হৈছে গাঁৱৰ পৰিৱেশ, পূৰা কেঁচু চেঁচু আছে তলত তেনেকৈ কৰি। এইটো হৈছে মেইন ৰোডত পূৰা কেঁচুৰ পানীৰে ফুল হৈ গ'ল। এইফালে পূৰা এনভাইৰনমেণ্ট চাব পাৰে। ফুল ডুবিলে। এফালে পূৰা আমি ৰাস্তাৰ চাৰিওফালে চাই আছোঁ, পূৰা পানী ডুব গৈ আছে। বেকেনা কৰি দেখাই যাম। পুত্ৰ একদম পাৰটো ইয়াৰ পৰা আগলৈ গ'লে অকণ ডেঞ্জাৰাছ। আৰু এইফালে য'ত ফেৰী চপোৱা হয় আৰু এইফালে ৰখাই থোৱা হৈছে। এইফালে হৈছে চাৰাউণ্ডিং। আছে হাই, স্বাগতম মাজুলীলৈ। এফালে এটা ৰাউণ্ড কৰি দেখাই দিছোঁ। চব বয় বস্তু সামৰি থোৱা হৈছে যিহেতু পানী হৈ গৈছে। ফ্লাডেড কমলাবাৰী ঘাট ৰাইট। আৰু এইফালে আগলৈ অকণ দেখাবলৈ চেষ্টা কৰিম।
হটেলছৰ পৰা ডুব গৈছে হাতুৰি ধৰিলে নেকি উইটনেছে ক'ব অদৃশ্য হাতুৰি ধৰিলে আচ্ছা মই একদম মিছ কৰি দিলোঁ সম্পূৰ্ণকৈ দেখাই দিওঁ পানী নাই তলত মাছ গুচি নাযায় আমাক দিবনে আধামান দিয়া নহ'ব যাৰ দুখৰ মাজতো ফূৰ্তি ৰাস্তাৰে পাৰ হৈ যোৱা মাছো ধৰিছে সকলোৱে এলাৰ্ট হৈ থাকক দেই ছেফ